জটিল সন্ধিক্ষণত আজি আমি এই সংবাদ মেলখন সংবোধন কৰিব লৈছো। অসমত প্ৰযোজ্য হোৱা কা বিধি, এই যি কা বিধি প্ৰযোজ্য হ'ল, এই বিধিয়ে অসমলৈ কিদৰে আমাৰ ভাষা সংস্কৃতি আমাৰ সমাজ জীৱনলৈ কিদৰে অশনি সংকেত কঢ়িয়াই আনিছে, তাকে লৈ আজি আমি এই সংবাদ মেলখন সংবোধন কৰিব বিচাৰিছো। এই জাতি মাটি ভেটি আৰু শৰাইঘাটৰ ৰণৰ কথা কৈ শাসনলৈ অহা, ক্ষমতালৈ অহা এই বিজেপি চৰকাৰখনে এই কা আইনখনৰ জৰিয়তে এই কা আইনখন আনি যে চিৰদিনৰ কাৰণে আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ মাটি, আমাৰ সম্পদ চিৰকালৰ কাৰণে অসমীয়াৰ পৰা কাঢ়ি যে লৈ গ'ল, এয়া জল জল পটপটকৈ পৰিস্ফুট হৈ পৰিছে। বদন বৰফুকনে যিধৰণে মান আনি অসমৰ স্বাধীনতা চিৰকাললৈ শেষ কৰি পেলাইছিল, ঠিক একেদৰে এই বিজেপি দলটোৱে এই কা আইনখন আনি চিৰকাললৈ অসমীয়া জাতিটো শেষ কৰি পেলাব। এই আইনখন অনাৰ লগে লগে এই যে আপোনাৰ বাংলাদেশকে আদি কৰি পাকিস্তান, আফগানিস্তান এই সকলোবোৰ দেশৰ পৰা অহা যিখিনি শৰণাৰ্থী আছে, যিখিনি হিন্দু, শিখ আদি ধৰ্মৰ যিখিনি শৰণাৰ্থী আহিব, তেওঁলোকৰ যিখিনি মানে তেওঁলোকক যে ইয়াত নাগৰিকত্ব দিয়া হ'ব, তাৰ কিন্তু বুজা কেৱল মাত্ৰ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাহে ল'ব লাগিব। উত্তৰ পূবৰ আন কেইখন ৰাজ্যই কিন্তু এই বুজা নলয়। আমাৰ সীমাতে লাগি থকা অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ইয়াৰে কিন্তু এখন ৰাজ্যই এই শৰণাৰ্থীসকলক বুজা নলয়। সেয়া হিন্দুৱে হওক, শিখেই হওক, আন যিকোনো ধৰ্মৰ হওক, এই কা আইনখনৰ জৰিয়তে অহা এই শৰণাৰ্থীসকলৰ বুজা কিন্তু কোনো নলয়। আনহে নালাগে আমাৰ অসমৰে যিখিনি ষষ্ঠ অনুসূচী অন্তৰ্গত যিখিনি অঞ্চল আছে, উত্তৰ কাছাৰ পাৰ্বত্য জিলা, কাৰ্বি আংলং, বিটিএডি অঞ্চলেও কিন্তু আমাৰ এই শৰণাৰ্থীসকলৰ বুজা নলয়। হিন্দুৱে হওক, যিয়ে হওক, যি ধৰ্মাৱলম্বী হওক, তেওঁলোকৰ বুজা কিন্তু কেৱল মাত্ৰ এই আমাৰ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাহে ল'ব লাগিব। ইয়াৰ মানে কি? এই বাংলাদেশৰ লোকপিয়লত শেহতীয়াকৈ এটা তথ্য প্ৰকাশিত হৈছে যে ৩৯ লাখ হিন্দু লোক তেওঁলোকৰ দেশৰ পৰা অন্তৰ্ধান হৈছে। ক'ত গ'ল তেওঁলোক? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যদিহে লাখে লাখে বেলেগ দেশৰ পৰা নাগৰিক আহি ইয়াত নাগৰিকত্ব আবেদন কৰে, তেওঁ পদত্যাগ কৰাৰ কথা কৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো, ১৯৭১ চনতেই বিদেশীৰ বুজা লোৱা অসমে শেষ কৰিছিল। এতিয়া ১৯৭১ চনৰ পিছত ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যে বিদেশীৰ বুজা অসমে ল'ব লাগিব, সেয়া কি এজনে হওক বা ১ লাখেই হওক, বিদেশীয়ে কিয় ল'ম আমি বিদেশী বুজা? আমি ৭১ চনলৈকে আমি বিদেশী বুজা ললোৱেই। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ আমি এজনেই হওক, লাগিলে ১ লাখেই হওক, কিয় ল'ম আমি বিদেশী বুজা? তাকো এই ঠেক আমাৰ যিখিনি দুটা উপত্যকা, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা, য'ত আমাৰ নিজৰ কাৰণে মাটি নাই, আমাৰ নিজৰে ভেটি নাই, আমাৰ নিজৰে সম্পদ নাই। আমাৰ ভাষাটোৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকে, আমাৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিছে। গতিকে কোনো কাৰণতে এই জাতি ধ্বংসকাৰী এই আইনখন ৰাইজৰ দলে কেতিয়াও মানি নলয়। আৰু আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছো, যি ধৰণে বদন বৰফুকনৰ নাম অসম বুৰঞ্জীত লিখা গ'ল, ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু বিজেপি দলটোৰ নামো কিন্তু অসম বুৰঞ্জীত লিখা যাব, এই অসমীয়া জাতিটো হত্যা কৰাৰ কাৰণে। আমাৰ সংবাদ মেলখনৰ পৰৱৰ্তী কথাখিনি মোৰ সতীৰ্থ আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াই দাঙি ধৰিব। সাংবাদিক বন্ধুসকল, আজি সংবাদ মেলটো আপোনালোকে জানেই যে 11 মাৰ্চ তাৰিখে আমাৰ কা আইনখন বলবৎ কৰা হ'ল। এতিয়া ঘটনাটো হৈছে যিটো পৰিস্থিতি হৈছে, যে আজি যোৱাকালি এটা বিশেষ তথ্য আমাৰ ওচৰলৈ আহিছে যে বাংলাদেশত ৩৯ লাখ হিন্দু বাংলাদেশী নিৰুদ্দেশ হৈছে। আৰু এই নিৰুদ্দেশ হোৱা সময়ছোৱাটো হ'ল ২০১৬ চনৰ ২৬ জুলাইত প্ৰথম এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন মোদী চৰকাৰে উত্থাপন কৰিছিল। তেতিয়াৰ পৰা ২০২২ চনলৈকে বাংলাদেশৰ যিটো লোকপিয়ল,
2022 চনৰ সেই লোকপিয়লৰ তথ্য মতে 39 লাখ বাংলাদেশী হিন্দু বাংলাদেশী তাতে হ্ৰাস পাইছে। এইটো এটা অতি ভয়ানক তথ্য। আৰু যেহেতু বাংলাদেশৰ অসম এখন চুবুৰীয়া ৰাজ্য হিচাপে আজি এইটো কথা আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ইয়াৰে সৰহসংখ্যক বাংলাদেশী নিৰুদ্দেশ হোৱা বাংলাদেশীয়ে অসমলৈকে আহিছে। এতিয়া ঘটনাটো হৈছে যে এতিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ আগত খুব এটা কথা খুব চৰ্চা হৈছে যে মোদী গেৰেণ্টি। ভাৰত চৰকাৰৰ গেৰেণ্টি নহয়, ভাৰতৰ গেৰেণ্টি নহয়, এজন ব্যক্তিৰ নামত যে মোদী গেৰেণ্টি। মোদী গেৰেণ্টি বুলি ক'লে আমাৰ এটা কথাই মনত পৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে যে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব। এইটো আছিল প্ৰথম অসমৰ জনগণক সম্বোধন কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদী গেৰেণ্টি। আৰু সেই মোদী গেৰেণ্টিৰ 16 মে'ৰ পিছত তালি টোপোলা বান্ধি যোৱাৰ যি তেখেতৰ গেৰেণ্টি আছিল, সেই গেৰেণ্টিৰ বিপৰীতে এতিয়া আমি 39 লাখ হিন্দু বাংলাদেশীৰ বোজা ল'ব লগা হৈছে। আজি যিখন আইন বলবৎ কৰিলে, আজি 1951 চনৰ পৰা 1971 চনলৈকে আমি 20 বছৰৰ অতিৰিক্ত বোজা ল'বলৈকে 855 জন শ্বহীদ আমাৰ অসম আন্দোলনত শ্বহীদ হৈছিল। এতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে বিদেশী নাগৰিকত্ব দিয়াৰ কাৰণে এই আইনখনৰ জৰিয়তে ব্যৱস্থা কৰিলে, যাৰ ফলত অতিৰিক্ত 1971 চনৰ পৰা অতিৰিক্ত 43 বছৰৰ আমি বোজা ল'ব লাগিব। আপোনালোকে জানে যে বাংলাদেশৰ 2022 চনৰ যিটো লোকপিয়লৰ তথ্য মতে বাংলাদেশত জনসংখ্যা 16,51,58,616 জন আছে। আৰু এই তথ্য মতে 2022 চনৰ তথ্য মতে বাংলাদেশৰ হিন্দু বঙালী জনসংখ্যা 1,31 লাখ। হিন্দু বঙালী বাংলাদেশত এই লোকপিয়লৰ তথ্য মতে 1,31 লাখ হিন্দু বাংলাদেশী বাংলাদেশত আছে। কিন্তু আশ্চৰ্যৰ কথা যে দ্য হিন্দুত প্ৰকাশিত 2016 চনৰ 23 জুনৰ বাতৰি অনুসৰি 2016 চনত বাংলাদেশৰ জনসংখ্যা আছিল 1,70 লাখ। তাৰমানে 2016 চনৰ 26 জুলাইত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথম উত্থাপন কৰিছিল। আৰু এই তথ্য হিন্দুৰ তথ্য মতে 1,70 লাখ বাংলাদেশী আছিল। অকল সেয়াই নহয়, বাংলাদেশৰ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ তথ্য অনুসৰি 2015 চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা 1,70 লাখ আছিল। তাৰমানে 29 লাখ যোৱা যেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন প্ৰথম আনিছিল 2016 চনৰ 26 জুলাই, তেতিয়াৰ পৰা 2022 চনৰ লোকপিয়ল বাংলাদেশৰ লোকপিয়লত তথ্যত এইটো কথা স্পষ্ট হৈ গৈছে যে 29 লাখ বাংলাদেশী নিৰুদ্দেশ হৈছে। তাতকৈ ডাঙৰ তাৎপৰ্যৰ কথাটো হৈ গ'ল যে 2014 চনত বাংলাদেশত জনসংখ্যা আছিল 1,55 লাখ 2014 চনত। আৰু 2015 চনত সেই জনসংখ্যা বাঢ়ি 1,70 লাখ হৈছিল। অৰ্থাৎ এটা বছৰত 15 লাখ বাংলাদেশত জনসংখ্যা বৃদ্ধি হৈছিল। 1,55 লাখ আছিল 2014 চনত, 2015 চনত সেইটো গৈ 1,70 লাখ। আৰু এই তথ্যটো আমাৰ নহয়, বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ তথ্য। আপোনালোকে সকলোৱে জানে যে 5 ফেব্ৰুৱাৰী 2013 চনত বাংলাদেশত এটা ডাঙৰ মুভমেণ্ট এটা হৈছিল, আন্দোলন এটা হৈছিল। ৰাজপথত লাখ লাখ মানুহ ওলাই আহিছিল, প্ৰায় 14 লাখ মানুহ ওলাই আহিছিল। সেই মুভমেণ্টটোৰ নাম কয় শাহবাগ মুভমেণ্ট। শাহবাগ মুভমেণ্ট যিটো হৈছিল, সেই মুভমেণ্টটো কি কাৰণত হৈছিল যে বাংলাদেশৰ এটা ৱাৰ ট্ৰিবিউনেলত বাংলাদেশত 1971 চনৰ দেশ বিভাজনৰ যেতিয়া পাকিস্তানৰ পৰা পূব পাকিস্তান ভাগ হৈছিল, তেতিয়া দুজন ব্যক্তি বিশেষকৈ, এজন হ'ল চাকা চৌধুৰী, বিএনপিৰ খালেদা জিয়া মন্ত্ৰীসভাৰ তেওঁ মন্ত্ৰী আছিল, আৰু এগৰাকী আছিল কাদের মোল্লা, তেওঁ জামায়াতে ইছলামীৰ নেতা আছিল। এই কাদের মোল্লা আৰু চাকা চৌধুৰীক লাইফ ইম্প্ৰিজনমেণ্ট, যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। তেওঁলোকে হিন্দু মাছাকাৰ কৰাৰ কাৰণে 1971 চনৰ পৰৱৰ্তী হিন্দু মাছাকাৰ কৰাৰ কাৰণে তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল।
আৰু কৰাৰ পিছত শেখ হাসিনা চৰকাৰে যি ট্ৰিব্যুনেল গঠন কৰিছে এই ট্ৰিব্যুনেলে লাইফ ইমপ্ৰিজনমেণ্ট দিয়াৰ পিছত বাংলাদেশৰ জনগণে ৰাজপথত ওলাই গৈছিল যে লাইফ ইমপ্ৰিজনমেণ্ট দিলে নহব, তেওঁলোকক ফাঁচি দিব লাগিব। আৰু এই ফাঁচি দিয়া যি জনগণৰ অভ্যুত্থান হৈছিল যে এই দুগৰাকী ব্যক্তি যোনে হিন্দু মেছাকাৰত জড়িত আছিল তেওঁলোকক ফাঁচি দিব লাগে, দিয়াৰ লগে লগে ৱাৰ ট্ৰিব্যুনেলে এটা সিদ্ধান্ত ল'লে যে তেওঁলোকক ফাঁচি দিয়া হ'ব। আৰু সেই মৰ্মে 2015 চনৰ নৱেম্বৰ মাহত তেওঁলোক দুইগৰাকীক ফাঁচি দিয়া হয়, যাৰ ফলত বাংলাদেশত থকা হিন্দু আৰু সেই সময়ত যিসকল বাংলাদেশৰ পৰা হিন্দু পৃথিৱীৰ বিভিন্ন ঠাইলৈ ওলাই গৈছিল তেওঁলোক এটা আশ্বস্ত হল, এটা পৰিৱেশ সৃষ্টি হল যে বাংলাদেশ হিন্দুৰ বাবে এটা সুৰক্ষিত ঠাই। তাৰপিছত 15 লাখ মাত্ৰ এক বছৰত 15 লাখ বাংলাদেশত জনসংখ্যা হিন্দুৰ সংখ্যা বৃদ্ধি হল। কিন্তু আটাইতকৈ দুৰ্ভাগ্য আৰু তাৎপৰ্যৰ বিষয় যে 2016 চনৰ 26 জুলাইত এই সিদ্ধান্তটো লোৱাৰ লগে লগে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট পাৰ্লিয়ামেণ্টত প্ৰথমবাৰৰ পৰা অনাৰ লগে লগে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হল যে ভাৰতবৰ্ষই যে হিন্দু বঙালীসকলক সংস্থাপিত কৰিব, আৰু সেইটো হৈ আছে। আপোনালোকক মই কম অলপ পৰৱৰ্তী, যাৰ ফলত 2016 চনৰ পৰা 2022 চনৰ এই সময়ছোৱাত 39 লাখ হিন্দু বঙালী নিৰুদ্দেশ হ'ল। আজি এই চৰকাৰখনে নৰেন্দ্ৰ মোদীৰ যি গেৰেণ্টি আছিল যে 16 মেৰ পিছত তালি টোপোলা দিব, কিন্তু এই চৰকাৰখনে আচলতে অসমৰ জনগণৰ লগত বিট্ৰে কৰিছে। এই আইনখন আনি তেওঁলোকে প্ৰথম কথা হৈছে অসম চুক্তিক নস্যাৎ কৰিছে, 855 জন শ্বহীদক অপমান কৰিছে, বিদেশী 43 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা লৈ। দ্বিতীয় কথাটো হৈছে 2018 চনৰ 8 মাৰ্চত প্ৰথমবাৰৰ বাবে অসমত বাংলাদেশৰ ৰাষ্ট্ৰপতি আহিছে আব্দুল হামিদ। বাংলাদেশৰ ৰাষ্ট্ৰপতি অহাৰ পিছত অসম চৰকাৰে এবাৰৰ বাবেও আনুষ্ঠানিকভাৱে নকলে, হিন্দু বঙালী বুলি মই নকওঁৱে, মুছলমান বঙালীয়ে হওক বা মুছলমান ধৰ্মাৱলম্বী লোকেই হওক বা হিন্দুৱে হওক, বাংলাদেশী বিদেশীক বিতৰণ কৰিব লাগে, এক্সট্ৰাডিশ্যন ট্ৰিটি এখন হ'ব লাগে, সেই বিষয়ে আনুষ্ঠানিকভাৱে এবাৰৰ কাৰণে বাংলাদেশৰ ৰাষ্ট্ৰপতিক গুৱাহাটীত ৰাজ আতিথ্য দিয়া হ'ল, কিন্তু এবাৰৰ কাৰণে নকলে। যাৰ ফলত বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে বাংলাদেশত সাংবাদিকে প্ৰশ্ন কৰাৰ লগে সেই সময়ত NRCৰ প্ৰক্ৰিয়াও চলি আছিল, ক'লে যে বাংলাদেশত অসমততো কোনো বাংলাদেশী নাই, অসমত কোনো বাংলাদেশী নাই, চৰকাৰে এবাৰৰ কাৰণে আমাৰ আনুষ্ঠানিকভাৱে নকলে। আজি অতি দুখৰ বিষয় এইটো এটা যে এই চৰকাৰে যি অসমৰ জনগণৰ লগত যি প্ৰতাৰণা কৰিছে, এইখন আইনখন আনিটো প্ৰতাৰণা কৰিলে, আৰু তেওঁলোকে বাংলাদেশৰ লগত যি মিতিৰালি কৰি অসমত এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে যে হিন্দু বঙালীৰ নামত বা হিন্দু মুছলমানৰ নামত এটা যি সকলো ক্ষেত্ৰতে তেওঁলোকে বাংলাদেশী কৈ এটা যিটো পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু সঁচা অৰ্থত তেওঁলোকে বাংলাদেশী সংস্থাপিত কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি বসুন্ধৰাত কিমানজন অসমৰ খিলঞ্জীয়া মানুহে মাটি পালে আপোনালোকে কওক। যে আজি বসুন্ধৰাৰ একমাত্ৰ উদ্দেশ্যটোৱে হ'ল যে এই যি সংযোগ, এইটো অতি তাৎপৰ্যৰ বিষয় যে বসুন্ধৰাৰ জৰিয়তে চৰকাৰে কিমান চৰকাৰী মাটি কিমান আছে তাৰ হিচাপটো ওলাব বিচাৰে। কাৰণ এই বসুন্ধৰাৰ জৰিয়তে পৰৱৰ্তী সময়ত মই তথ্য সহকাৰে আপোনালোকক কম, এই বসুন্ধৰাৰ জৰিয়তে এই আইনৰ জৰিয়তে যি বাংলাদেশী অসমলৈ আহিলে বা 29 লাখ যে নিৰুদ্দেশ হ'ল, এওঁলোকক সংস্থাপিত কৰাৰ কাৰণে ট্ৰাইবেল বেল্ট আৰু ব্লকত, আগতেতো ট্ৰাইবেল বেল্ট আৰু ব্লকত অকল ট্ৰাইবেল মানুহৰ কথা আছিল, এতিয়া বসুন্ধৰাৰ আপোনালোকে চাব যে তাত SCৰ কথাটো আহিছে, SC লোককো সংস্থাপিত কৰে। কি SC? যে বাংলাদেশৰ পৰা অহা নমক্ষুদ্ৰ যিসকল লোক তেওঁলোককো ট্ৰাইবেল বেল্ট আৰু ব্লকত সংস্থাপিত কৰা। আৰু এই উদ্দেশ্যটোৱে চৰকাৰৰ এই বসুন্ধৰা কৰাৰ উদ্দেশ্যটো হ'ল যে সকলো চৰকাৰী মাটিৰ তথ্য লৈ এই বাংলাদেশৰ পৰা অহা লোকসকলক আইনৰ জৰিয়তে তেওঁলোকে যি নাগৰিকত্ব পাব, এই নাগৰিকত্বৰ জৰিয়তে তেওঁলোকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হ'বলৈ গৈ আছে। আৰু ইয়াৰ তথ্য সহকাৰে মই পৰৱৰ্তী সময়ত আপোনালোকৰ ওচৰত তথ্য সহকাৰে সংবাদ মেল কৰিম। এইখিনিয়ে ক'লো, আৰু কিবা প্ৰশ্ন থাকিলে আপোনালোকে সুধিব পাৰে। হয়,
চাওক আপোনালোকে 1971 চনৰ যেতিয়া তাত মুক্তিবাহিনীৰ যেতিয়া তাত পাকিস্তানৰ পৰা মুক্তিবাহিনীয়ে যেতিয়া সংগ্ৰাম কৰিছিল পাকিস্তানৰ পৰা এখন স্বাধীন দেশ হ'ব লাগে ভাষাৰ ভিত্তিত, তেতিয়া কিন্তু যে পাকিস্তান সৈন্যবাহিনীয়ে যে অৰাজকতাৰ সৃষ্টি কৰিছিল, তাত যি মেছেকাৰ কৰিছিল বা পাকিস্তান সৈন্যবাহিনীৰ নেতৃত্বত যিসকলে মেছেকাৰ কৰিছিল, তেতিয়া কিন্তু সৰহসংখ্যক হিন্দু বঙালী কিন্তু অসমলৈকে আহিছিল। আপোনালোকে জানে যে গুৱাহাটীতে কিমানটা ৰিফিউজি কেম্প কৰা হৈছিল, ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰি এই বিস্তৰ অঞ্চলত, বিস্তৰ মৰিগাঁও জিলাত, গুৱাহাটীত এইবোৰ ৰিফিউজি কেম্প কৰা হৈছে। কাৰণ কিয়? পশ্চিমবংগত যিটো জনসংখ্যা, পশ্চিমবংগত প্ৰায় 6 কোটিতকৈ অধিক জনসংখ্যা। পশ্চিমবংগত সেই পৰিস্থিতি নাই যে তাত ভূমি নাই, যে এলটমেণ্ট গ'লে। আজিৰ তাৰিখত অসমত জানে, বাংলাদেশৰ নাগৰিকেও গম পায় যে অসমতহে একমাত্ৰ তেওঁলোকে ইয়াতে চৰকাৰে তেওঁলোকৰ ভূমিৰ ব্যৱস্থা কৰিব। সেইকাৰণে বসুন্ধৰা সন্মিলন। আৰু আমি দৃঢ়তাৰে এইকাৰণে বিশ্বাস কৰোঁ যে অসমত মানে আটাইতকৈ বেছি বাংলাদেশী আহিব, আৰু তাৰ তথ্য এই যে আহিব বা আহিছে তাৰ তথ্যখিনি আপোনালোকক মই তাৰ এটা বেলেগ কাৰণ দিছোঁ, যে লোকপিয়লৰ তথ্য এটা দিছোঁ। 2001 চনত বাংলাভাষী লোক অসমত আছিল 73,43,338 গৰাকী 2001 চনৰ লোকপিয়লত। 2011 চনৰ লোকপিয়লত বাংলাভাষীৰ সংখ্যা বাঢ়ি গৈ 90,24,324 জন হ'লগৈ। অৰ্থাৎ 2021 চনততো লোকপিয়ল নহ'লেই কোভিডৰ কাৰণে। অৰ্থাৎ 10 বছৰত 17 লাখ বাংলাভাষী লোকৰ অসমত বৃদ্ধি হৈছে। এই তথ্য কিন্তু 2001 চনৰ পৰা 2011 চনলৈকে এই 39 লাখৰ কথা অহাই নাই। ইয়াৰ পৰাই দেশ এটা কথা আমি স্পষ্ট হৈ গৈছে যে অসমত কি ধৰণে বাংলাদেশৰ পৰা অহা লোকৰ, বাংলাভাষী লোকৰ আধিপত্য বিস্তাৰ কৰিবলৈ গৈ আছে। আৰু দ্বিতীয় কথাটো হৈছে যে অসমত আজিৰ তাৰিখত প্ৰতি 10 গৰাকী লোকৰ বিপৰীতে 4,944 গৰাকী অসমীয়া ভাষী লোক আছে। অসমীয়া ভাষী মানে ইয়াতে জনগোষ্ঠীয় যিসকল ভাষা না, প্ৰতি 10,000 গৰাকী লোকৰ বিপৰীতে 4,944 গৰাকী অসমীয়া ভাষী লোক আছে। অসমীয়া ভাষী লোকৰ মাজত আমি বড়ো, মিচিং, কাৰ্বি, তিৱা সকলোকে ধৰি লৈছোঁ। আৰু 2,791 গৰাকী লোক, এইটো 2011 চনৰ লোকপিয়লৰ ভিত্তিতে 2,791 গৰাকী বাংলাভাষী লোক আছে। অৰ্থাৎ 2011ৰ পিছত যদি 2021ৰ লোকপিয়ল হ'ল হয়, তেতিয়াহ'লে কি ভয়ানক তথ্য আহিল হয় আপোনালোকে নিজে অনুমান কৰক। আমি দৃঢ়তাৰে ৰাইজৰ দলে বিশ্বাস কৰোঁ যে 2031 চনৰ লোকপিয়লত এটা কথা স্পষ্ট হ'ব যে অসমীয়া ভাষী লোক অসমত সংখ্যালঘুত পৰিণত হ'ব, আৰু অসমত বাংলা ভাষী লোকৰ সংখ্যা অসমীয়া ভাষী লোকতকৈ বৃদ্ধি পাব। এইটো এটা ভয়ানক তথ্য, আৰু এয়া তথ্য আমি নিজৰ ফালৰ পৰা কোৱা নাই, লোকপিয়লৰ তথ্যৰ ভিত্তিত এইখিনি কথা কৈছোঁ। আৰু সেইকাৰণেই আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক কৈছোঁ যে অসমক তেওঁলোকে বিদেশীৰ বিচৰণ ভূমিলৈকে পৰিণত কৰিব নোৱাৰে। ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956ৰ ভিত্তিত, ভাষাৰ ভিত্তিত অসম ৰাজ্য গঠন হৈছিল, আৰু এই ভাষাৰ ভিত্তিত গঠন হোৱা অসম ৰাজ্যৰ পৰা অসমীয়া থলুৱা খিলঞ্জীয়া লোকক কেতিয়াও বঞ্চিত কৰিব নোৱাৰে এই বহিৰাগত বিজেপি দলে। এইটো কথা আমি ৰাইজৰ দলে দৃঢ়তাৰে বিশ্বাস কৰোঁ, আৰু ৰাইজৰ দলে কেতিয়াও অসমত অসমীয়া ভাষাক সংখ্যালঘু হ'ব দিব নোৱাৰে। আৰু যদি এনেকুৱা চৰকাৰে যদি এই কা আইনখনৰ ক্ষেত্ৰত যি তেওঁলোকে 3,35,00,000 অসমত বাস কৰা জনগণৰ বিৰুদ্ধে যি স্থিতি লৈছে, এই যদি অনতিপলমে যদি তেওঁলোকে যদি ইয়াক যদি প্ৰত্যাহাৰ নকৰে, তেতিয়াহ'লে আগন্তুক দিনত ৰাইজৰ দলে
তীব্ৰ আন্দোলন গঢ়ি তুলিব। ধন্যবাদ।